পেঙেৰী ঋতু কঠালগুৰিত ভাওনা প্ৰদৰ্শন মাৰ্ঘেৰিটাৰ পেঙেৰী মিলনজ্যোতি যুৱ সংঘ আৰু নয়নজ্যোতি যুৱ সংঘৰ উদ্যোগত সুৰ সমলয় সংস্কৃতি মঞ্চ পৰিচালনাত আৰু স্থানীয় ৰাজ্যৰ সহযোগত সুৰথুৰ শ্ৰীৰাম দৰ্শন নামৰ ভাওনা নাট প্ৰদৰ্শন কৰাৰ লগতে সদ্যপ্ৰয়াত গণশিল্পী ৰাজীৱ হৰিয়াদেৱৰ স্মৃতিচৰণ অনুষ্ঠান অনুষ্ঠিত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মটক যুৱ ছাত্ৰ সন্মিলনৰ সহকাৰী সম্পাদক দেৱজিৎ বৰুৱা, বুঢ়ীদিহিং শতদল শাখা সাহিত্য সভাৰ সম্পাদক মণ্টু মৰাণ, পেঙেৰী বৰডুমচা আঞ্চলিক যুৱ সংঘৰ সভাপতি মহেন্দ্ৰ বৰুৱা আৰু সম্পাদক ৰাজা সোণোৱালৰ লগতে কেইবাগৰাকীও ভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় নামঘৰৰ গাঁওবুঢ়া। অনুষ্ঠানটোৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত কয় যে যিদৰে গুৰুজনাৰ সৃষ্টিৰাজিক নৱপ্ৰজন্মই আঁকোৱালি লৈছে ই এক অসমীয়াৰ কাৰণে ভাল লক্ষণ আৰু এনেদৰে যুৱ প্ৰজন্মই কৃষ্টি সংস্কৃতিক আঁকোৱালি ল'লে অসমীয়া বিশ্ব দৰবাৰত জিলিকি উঠিব সেইটো নিশ্চিত আৰু শান্তি শৃংখলা বৰ্তাই ৰাখি শতাধিক ৰাইজৰ ভাওনা উপভোগ কৰা সকলো ৰাইজকে উদযাপন সমিতিয়ে ধন্যবাদ জ্ঞাপন কৰে। এতে মিলনজ্যোতি যুৱ সংঘ আৰু নয়নজ্যোতি যুৱ সংঘৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আমি যি ভাওনা নাট ইতিমধ্যে মঞ্চস্থ কৰা হ'ল। এটা কথা আমি উল্লেখ কৰিব লাগিব, গুৰুজনাৰ যি সৃষ্টিৰাজি এই সৃষ্টিৰাজিক আমাৰ লগতে আমাতকৈ পাছচামে আচলতে যি ধৰণে আঁকোৱালি লৈছে ইতিমধ্যে আপোনালোকে দেখা পাইছে যে আমাৰ শিশুসকলেও গায়নৰ চৰিত্ৰ তেখেতলোকে বৰ সুন্দৰভাৱে তেখেতলোকে পালন কৰিছে। এই কথাটো আমি উল্লেখ কৰিব লাগিব যে যেতিয়ালৈকে আমাৰ অসমীয়া ভাষা সংস্কৃতি জীয়াই থাকিব, আমাৰ যেতিয়ালৈকে যুৱসকলে তথা আমাৰ পাছৰ চামে যেতিয়ালৈকে আমাৰ অসমীয়া ভাষা সংস্কৃতি যেতিয়া আঁকোৱালি ল'ব তেতিয়া আমাৰ এই অসমীয়া বস্তুটো আচলতে জীয়াই থাকিব, সেই কথাটো স্পষ্ট আৰু সেই নিদৰ্শন কিন্তু আমাৰ এই আজি ভাওনাতে প্ৰকাশ পোৱা গ'ল। শিশুসকলে তথা আমাৰ যুৱচামে আমাতকৈ পাছৰ চামে যিদৰে ভাওনাই হওক বা আমাৰ যি সাংস্কৃতিক অনুষ্ঠানসমূহক যিদৰে আঁকোৱালি লৈছে এই কথাটো কিন্তু আপোনালোকে ইতিমধ্যেই দেখা পাইছে। এই বিষয়সমূহ আমি অসমীয়া হিচাপে বহুত গৌৰৱান্বিত কৰিছোঁ যে আমাৰ শিশুসকলে আজিৰ দিনত 12 বছৰীয়া বা 10 বছৰীয়া শিশুৱেও গায়নৰ চৰিত্ৰ পালন কৰিবলৈ সক্ষম হৈছে আৰু এনেদৰে যদিহে এই শিশুসকলে বায়নৰ তথা এই নিৰ্দিষ্ট চৰিত্ৰসমূহ যদিহে অনাগত দিনত যদিহে পালন কৰি যায় অসমীয়া সদায় অসমীয়া হৈয়ে ৰ'ব, সেই কথা স্পষ্ট। জয় আই অসম। মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।